সকলোকে এটা নতুন ভিডিঅ'ত মই স্বাগতম জনালো আৰু আজি আমি এই ভিডিঅ'টোত শিকিবলৈ গৈ আছো আসামিজ কেনেকৈ পঢ়িব লাগিব আমি মেট্ৰিক পৰীক্ষা দিব গৈ আছো আৰু এই মেট্ৰিক পৰীক্ষাত আমি অসমীয়া বিষয়টো স্পেশালি বহুত ল'ৰা ছোৱালীয়ে টান পায় মানে লিখিব বেছি লাগে তো বহুতৰ শেষ নহয়গে গতিকে আমি পুৰা এটা ডিটেইল কভাৰ কৰিম যে আমি অসমীয়া বিষয়টো আমি কেনেকৈ আগবাঢ়ি যাম আগন্তুক মেট্ৰিকত যাতে আমি এটা ভাল শতাংশ অসমীয়াত লাভ কৰিম সো অসমীয়াত ভাল নম্বৰ সবে পাব পাৰে বহুতে ভাবে অসমীয়াত কম নম্বৰ পায় মই নিজে 98 পাইছিলো আনকি মই গাইড কৰা ছোৱালী এজনী যোৱাবাৰ 100 পাইছিলো অসমীয়াত মই এটা ইন্টাৰভিউ দি আছে ইউটিউবত চাবাচোন তো তোমালোকেও পাব পাৰিবা তো কেনেকৈ কিছুমান ষ্ট্ৰেটেজি থাকে ঠিক আছে পঢ়াটো তোমালোকেও কৰি ল'বা কিন্তু লিখাৰো কিছুমান টেকনিক আছে গতিকে পঢ়াখিনিও পাতিম লিখাখিনিও পাতিম গোটেই ভিডিঅ'টোত কমপ্লিট আমি গাইডেন্স কৰিম ঠিক আছে তো এটা অসমীয়া আমাৰ মাতৃভাষা হয় নে নহয় অসমীয়া আমাৰ মাতৃভাষা তো বহুত ল'ৰা ছোৱালী এটো ভুল কৰে যে অসমীয়া যেহেতু আমাৰ মাতৃভাষা হয় গতিকে আমি কোন নপঢ়িলেও হ'ব আমি কিবা কিবি বনাই লিখি আহিম পৰীক্ষাত ভাল নম্বৰ পাই যাম সেইটো পাস কৰিবৰ কাৰণে হয় যদি ভাল নম্বৰ লাগে 90 প্লাস লাগে 95 প্লাস লাগে তেতিয়াহলে পঢ়িব লাগিব ভালকে তো অসমীয়া মেইনলি আমি কেটা ভাগত ভগাব পাৰো চোৱাচোন কবিতাবিলাক থাকে আৰু কি থাকে গদ্যখিনি থাকে আৰু আমাৰ থাকিব ব্যাকৰণখিনি তাৰপিছত আমাৰ থাকিব আবেদন তাৰপিছত থাকিব আমাৰ ৰচনা ঠিক আছে তো এইকেইটা পাৰ্টত আমাৰ অসমীয়া থাকে এতিয়া আমি এটাকে যদি আমি ডিসকাস কৰো প্ৰথম কবিতাখিনিৰ কাৰণে কথা পাতিলো কবিতা আচ্ছা আমি অসমীয়া কেনেকৈ পঢ়িব লাগে এটা টেকনিক মই কৈ দিছো অসমীয়া সাবজেক্টটো পোন প্ৰথমে মই এটা কথা কৈ দিও অসমীয়া যেটো বিষয় সেই বিষয়টো আমি কেনেকৈ ফ্ৰিকুৱেন্সিত পঢ়িব লাগে মোৰ মতে অসমীয়া সাবজেক্টটো তোমালোকে সপ্তাহত গোটেই সপ্তাহটোত 3 পৰা 4 দিন সময় এটা সপ্তাহত অসমীয়া বিষয়টো তোমালোকে পঢ়িবা ঠিক আছে সেকেন্ড কথা কোনটো সময়ত অসমীয়া পঢ়িব লাগে মোৰ মতে অসমীয়া তোমালোকে ৰাতিপুৱা সময়খিনিত বেছি মই প্ৰিফাৰ কৰো কিন্তু ৰাতিপুৱা বেছিভাগ সময় তোমালোকে স্কুল যাওঁতে গুছি যাব খোলা দিনকেটা তো সেইভাবে তোমালোকে কি কৰিবা এনেকুৱা টাইপ ৰুটিন বনাবা মানডে ওয়েডনেসডে আৰু ধৰা সানডে ৰাতিপুৱা মৰ্নিং টাইমটো অসমীয়া পঢ়িবা সোমবাৰে ধৰা 2 ঘণ্টা বুধবাৰে 2 ঘণ্টা আৰু দেওবাৰে 4 ঘণ্টা মান পঢ়িবা ৰাতিপুৱা ঠিক আছে তো সেই হিচাপত তোমাৰ মেকআপ হৈ যাব অসমীয়া সাবজেক্টটো তেনেকে এটো ৰুটিন তোমালোকে ফলো কৰিব পাৰা ঠিক আছে আৰু এটা দিন এড কৰিলে তোমালোকৰে ভাল ৰাতিপুৱা কিয় পঢ়িব লাগে কাৰণ ৰাতিপুৱা মাইন্ডটো ফ্ৰেছ হৈ থাকে তেতিয়া আমাৰ সোনকালে মনত ৰয় ঠিক আছে এটা আমি কেনেকৈ পঢ়িম হেতু মই কথা পাতি আছো তাৰ পিছত আমি পাৰ্ট ওয়াইজ মই কথাবিলাক কম ঠিক আছে তো আমি কেনেকৈ পঢ়িম ঠিক আছে মই কবিতাৰ পৰা আৰম্ভ কৰিছো বাৰু আমি কবিতাবিলাক কেনেকৈ পঢ়িব লাগে অসমীয়াত স্পেশালি কবিতা এটা পঢ়ি যাওঁতে তোমালোকে একো বুজি নাপাবা ঠিক আছে প্ৰথম কথা কবিতাটো ওপৰৰ পৰা পঢ়ি গলে বুজি পোৱা বহুত কম থাকিব কাৰণ বেলেগ ভাষাটো লিখা থাকে তো কবিতা এটা পঢ়াৰ লগে লগে ফাৰ্স্ট কি কৰিবা ফাৰ্স্ট কবিতাটো ওপৰে পঢ়ি ললা কিতাপখনৰ ওপৰৰ পৰা পঢ়ি ললা সেকেন্ড কি কৰিবা সেকেন্ড হে কবিতাটোৰ মূল ভাৱটো পঢ়া সেকেন্ড কাম হ'ব মূল ভাৱটো সব কবিতাৰে মনত থাকিব লাগিব এটা মূল ভাৱটো কোৰ পৰা লিখিবা কিতাপতো অলপ মূল ভাৱ থাকে প্ৰথম কিতাপৰখিনি অলপ চালা তাৰপিছত আমাৰ অসমীয়া যেহেতু নোটস সকলোৱে লৈছে মেথছ এণ্ড ফিজিক্সৰ পেপাৰতে নোটস আছে তো সেই নোটসখিনি আমাৰ অসমীয়া নোটসখিনি আৰু কিতাপৰখিনি তাৰ পৰা মূল ভাৱখিনি পঢ়িলা ঠিক আছে তো মূল ভাৱখিনি পঢ়ি থৈ দিব দিয়া নাই লিখিব লাগিব ঠিক আছে তো এইখিনি পঢ়ি তোমালোকে লিখিবা তাৰপিছত এই মূল ভাৱটো যেতিয়া তুমি বুজি যাবা এই কবিতাটোৰ পৰা যেনেকৈ প্ৰশ্ন নহওক সব কৰিব পাৰিবা ঠিক আছে তাৰপিছত তুমি কি কৰিবা থাৰ্ড পইণ্ট আৰু এটা থাকিব সেই কবিতাটোৰ কবি পৰিচয় কবিজনৰ বিষয়ে লিখি ল'বা ধুনীয়াকৈ পইণ্ট ওয়াইজ তাৰ ওপৰত 1 নম্বৰীয়া প্ৰশ্ন পৰীক্ষাত আহে কিন্তু গতিকে এই কবি পৰিচয়খিনি লিখিলা ঠিক আছে তাৰপিছত তোমালোকে যাবা প্ৰশ্ন উত্তৰ ঠিক আছে তাৰপিছত প্ৰশ্ন উত্তৰ কোপা লিখিবা আমাৰ নোটছখিনিৰ পৰা লিখিলে হ'ল ধুনীয়াকৈ আৰু তুমি যেতিয়া এই মূল ভাৱটো আৰু এই প্ৰশ্ন উত্তৰখিনি মিলাই চাবা বহুতখিনি সিমিলাৰিটিজ থাকিব কাৰণ মূল ভাৱটোৰ পৰা প্ৰশ্ন উত্তৰখিনি বনে দীঘল প্ৰশ্নবিলাক তো তেনেকৈ তোমালোকে লিখিবা আৰু বস্তুটো কনসেপ্টটো ক্লিয়াৰ হ'ল তোমালোকৰ আৰু এই যোনখিনি বস্তু মই তোমালোকক গোটেই অসমীয়াটোতে লিখি প্ৰেক্টিস কৰিব গৈ আছো ঠিক আছে কাৰণ অসমীয়া যেতিয়া তুমি লিখি প্ৰেক্টিস কৰা তোমাৰ বহুত ফাইদা থাকে কি ফাৰ্স্ট অসমীয়া বহুত ল'ৰা ছোৱালী লিখি শেষ নহয়গৈ পৰীক্ষাত 100 নম্বৰ প্ৰশ্ন আহে বহুত দীঘলীয়া প্ৰশ্ন আহে আমাৰ লিখি শেষ নহয় টাইম মেনেজমেন্ট কেনেকৈ কৰো চোৱা তুমি যেতিয়া ডেইলি এটা প্ৰশ্ন প্ৰথম প্ৰশ্নটো পঢ়িলা উত্তৰটো আমাৰ নোটছৰ পৰা তাৰ পিছত তুমি সেই প্ৰশ্নটো উত্তৰখিনি নুচুৱাকে এবাৰ নিজে মনত ভাবি লিখিব চেষ্টা কৰা ঠিক আছে
প্ৰথম ভুল হ'ব ঠিক আছে প্ৰথম অবভিয়াছলি ভুল হ'ব হৈ গ'লে একো নাই ভুল হ'লেও তাৰপিছত আকৌ এবাৰ তুমি চাই লিখা তেতিয়া তোমাৰ বহুতখিনি বস্তু ক'ত ভুল হ'ল কি থাকিলে চব বস্তু মনত থাকি যাব তো লিখি প্ৰেক্টিছ কৰা ফাৰ্ষ্ট উপায় হ'ল মানে ফাৰ্ষ্ট ফাইদা এইটো তোমাৰ মাথাত সোমাই যায় বস্তুটো ঠিক আছে পঢ়ি চোৱাতকৈ লিখিলে মাথাত সোমাই যায় ছেকেণ্ড কথা স্পীডটো বাঢ়ে তুমি গম পাবা যে তোমাৰ অসমীয়া ছাবজেক্টটোত কোনটো প্ৰশ্ন উত্তৰত তোমাৰ কোনটো কিমান টাইম লাগে কোনটো প্ৰশ্ন লিখিলে কিমান টাইম লাগে ৰচনাত কিমান টাইম যায় দীঘল প্ৰশ্নত কিমান টাইম যায় তো গোটেইখিনি তোমাৰ আয়ত্ত হৈ যাব তো যেতিয়া তোমাৰ পৰীক্ষা বহিখন সোনকালে শেষ হ'ব ঠিক আছে তো সেইটো কাৰণে সদায় লিখি প্ৰেক্টিছ কৰিবা তো মই কবিতাৰ কথা ক'লো আমি কেনেকৈ প্ৰেক্টিছ কৰিব লাগে এইখিনি হৈ যোৱাৰ পিছত তোমালোকে কি কৰিবা কুৱেশ্যন বেংকখন চাবা আমাৰ কুৱেশ্যন বেংকখনৰ পৰা কুৱেশ্যন প্ৰেক্টিছ কৰিবা ঠিক আছে তাৰপিছত মই যদি কওঁ গদ্য পাঠখিনি আমি কেনেকৈ পঢ়িব লাগে এতিয়া গদ্য পাঠখিনি পঢ়িবৰ কাৰণে আমি কি কৰিব লাগিব এইখিনি বস্তু অলমষ্ট সেমেই থাকিব গদ্য পাঠটোৰ মূল ভাৱটো চাবা গদ্য পাঠটো প্ৰথম গদ্য পাঠটো কিন্তু পঢ়ি ল'বা পুৰা ডিটেইলছত গদ্য পাঠটো যেতিয়া পঢ়িবা গোটেই পাঠটো নিজে পঢ়ি তাৰ পৰা ইম্পৰ্টেণ্ট যিবিলাক পইণ্ট ওলায় সেইবিলাক লিখি যাব লাগিলে ডিটেইলছত ঠিক আছে তাৰপিছত মূল ভাৱটো পঢ়িলা আমাৰ নোটছৰ পৰা আৰু কিতাপৰ পৰা তাৰপিছত কবি পৰিচয় বা গদ্যটো যোনে লিখিছে তেওঁৰ পৰিচয় পঢ়িলা তাৰপিছত প্ৰশ্ন উত্তৰ পঢ়িলা ঠিক আছে তো এই গোটেইখিনি কৰি যোৱাৰ পিছত তোমালোকে 5 নম্বৰত কি কৰিবা আমাৰ কুৱেশ্যন বেংকখন আই হোপ সবৰে আছে প্ৰগতি কুৱেশ্যন বেংক আমাৰ বহুত ল'ৰা ছোৱালীয়ে লৈছে আৰু বহুত ভাল ৰেছপন্স আহিছে আৰু ইয়াতে প্ৰত্যেক ছাবজেক্টৰ প্ৰত্যেক চেপ্টাৰৰ পৰা প্ৰায় 150-200 MCQ অসমীয়াটো বাৰু MCQ নাই যদিও 1 নম্বৰীয়া প্ৰশ্ন 2 নম্বৰীয়া প্ৰশ্ন এগালমান আছে তো গোটেইখিনি বস্তু ইয়াতে পাবা তো মেথছ এণ্ড ফিজিক্স হাব এপতে আছে দুইটা মিডিয়ামৰ কাৰণে তোমালোকে লৈ লোৱা ঠিক আছে তো এনেকৈ গদ্য আৰু পদ্যখিনি তোমালোকে পঢ়িবা তাৰপিছত কি আছে ব্যাকৰণ আবেদন ৰচনা এতিয়া আমি ব্যাকৰণ কেনেকৈ পঢ়িব লাগিব ব্যাকৰণ এতিয়া ব্যাকৰণত তোমালোকৰ ছন্দটোত 4 নম্বৰ আহে তো এতিয়া কাৰোবাক যদি ব্যাকৰণত ছন্দত 4 নম্বৰ লাগে কি কৰিবা একো কৰিব নালাগে মোৰ এটা ভিডিঅ' আছে প্ৰায় 1 ঘণ্টামান হ'ব চাগে 1 ঘণ্টা নহয় মোৰ মতে সেই ভিডিঅ'টো ন মোৰ এটা ভিডিঅ' আছে যাক ব্যাকৰণৰ পাৰ্টত ছন্দ আহে ছন্দ 4 নম্বৰ মান আহে সদায় তো সেই ছন্দৰ যদি আহে লাগে তোমাক নম্বৰটো লাগে প্ৰত্যেকবাৰ নম্বৰটো একদম ডাইৰেক্ট নম্বৰ পাই আছা কেনেকৈ মোৰ এটা ভিডিঅ' আছে য'ত মই ছন্দৰ গোটেইখিনি বস্তু ধুনীয়াকৈ বুজাই দিছোঁ মেবি 30 মিনিটমান তুমি 30 মিনিট টাইম দিয়া তোমাৰ পৰীক্ষাত মই 4 নম্বৰ এটা দি আছোঁ ক'ত পাবা ভিডিঅ'টো ইউটিউবতো দিয়া আছে আমাৰ ইউটিউব চেনেল মেথছ এণ্ড ফিজিক্স হাব এপত চাবা ছন্দ বুলি অসমীয়াত লিখি ছন্দ মেথছ এণ্ড ফিজিক্স মাৰি দিবা পাই যাবা আৰু কোনোবাই যদি আমাৰ নোটছ লৈছা যোনে আমাৰ নোটছ লৈছা নোটছততো ধুনীয়াকৈ দিয়া আছে ব্যাকৰণ ফল্ডাৰটোত যাবা তাতে ছন্দৰ ভিডিঅ'টো আছে তাৰ লগত মই ইয়াত যি লিখি দিছোঁ গোটেই নোটছখিনিও নোটছতে পাই যাবা তো এইটো তাৰ পৰা পঢ়ি লোৱা ঠিক আছে এইটো ফাৰ্ষ্ট কাম ছেকেণ্ড কাম বাকী বহুত ব্যাকৰণ আহে কি বিপৰীত শব্দ সমাৰ্থক শব্দ নত্ববৃদ্ধি সত্ববৃদ্ধি সমাস তো এইখিনি কি কৰিবা এইখিনি তোমালোকে প্ৰেক্টিছ কৰিব লাগিব ঠিক আছে প্ৰথম প্ৰেক্টিছ কৰোঁতে তোমালোকৰ কিছুমান মিষ্টেকো হ'ব পাৰে তো প্ৰেক্টিছ কৰাৰ আগত তোমালোকে কি কৰিব লাগিব বুজিব লাগিব ব্যাকৰণ তো আই হোপ তোমালোকক ক্লাছত হয়তো শিকাই দিছে বা তোমালোকে কিতাপ পঢ়ি হয়তো বুজিছা নুবুজিলে ব্যাকৰণ কেতিয়াও নকৰিবা চব ভুল হ'ব ঠিক আছে তো প্ৰথম বুজি ল'বা বুজাৰ পিছত প্ৰেক্টিছ কৰিবা আমাৰ যোনখন প্ৰগতি কুৱেশ্যন বেংক আছে ঠিক আছে প্ৰগতি যোনখন কুৱেশ্যন বেংক তো সেই কুৱেশ্যন বেংকৰ পৰা তোমালোকে কাৰণ সেই কুৱেশ্যন বেংকখনত বিপৰীত শব্দ সমাৰ্থক শব্দ এইবিলাক এগালমান আছে ধৰা 300-400 মানকৈ আছে এটা টপিকৰ তো কি কৰিবা গোটেইখিনি উলিয়াই লোৱা ঠিক আছে এইবিলাক যিহেতু PYQ আৰু টেষ্ট পেপাৰৰ ভিত্তিতে বনোৱা হৈছে এইখিনিৰ পৰাই আহিব পৰীক্ষাত তো সেই গোটেইখিনি উলিয়াই লৈ নিজে লিখি প্ৰেক্টিছ কৰা বিপৰীত শব্দ সমাৰ্থক শব্দ নত্ববৃদ্ধি সত্ববৃদ্ধি প্ৰত্যয় তাৰপিছত তোমাৰ কি আহে বাক্য ৰচনা তো গোটেইখিনি তাৰ পৰা লিখা তাৰপিছত ইয়াৰে কিছুমান বস্তু আমি নোটছত কৰি দিছোঁ ইয়াৰো আৰু কিছুমান ইম্পৰ্টেণ্ট চাই আমি নোটছত দি দিছোঁ তো যিসকলে নোটছ কিনিলা তো নোটছতো ইয়াৰেখিনিয়ে পাই যাবা কিন্তু তাতকৈও বেছি কুৱেশ্যন প্ৰেক্টিছ কৰিব লাগিব সেইখিনি প্ৰগতি কুৱেশ্যন বেংকত আছে ঠিক আছে তো তেনেকৈ তোমালোকে প্ৰেক্টিছ কৰা এই দুইটা বস্তু তোমালোকে মেথছ এণ্ড ফিজিক্স হাব এপটো ডাউনলোড কৰা তাতে পাই যাবা ঠিক আছে তো এইখিনি হ'ল ইয়াৰ পিছত আহিব আবেদন বস্তুটো এনেকুৱা হয় আবেদন ডাইৰেক্ট লিখি দিলেই নহ'ব আবেদন লিখাৰ কিছুমান নিয়ম থাকে ঠিক আছে তো আবেদনৰ ওপৰত মই এটা ডিটেইল ভিডিঅ' বনাই দিম বাৰু এক্সট্ৰাকৈ য'ত মই গোটেই আবেদনৰ নিয়মখিনি ডিছকাছ কৰিম ঠিক আছে তো এইটোৰ কাৰণে তোমালোকে দুদিনমান ৱেইট কৰা জাষ্ট মই ওপৰে কৈ থওঁ আবেদনত কি লাগে জাষ্ট 1 মিনিটত কৈ থওঁ আবেদন সদায় এটা পেজত লিখিবা মই বাৰে কৈ থাকোঁ তাৰিখ দিব লাগিব বিষয় দিব লাগিব তাৰপিছত বস্তুখিনি লিখিবা লাষ্টত ইটি
ঠিক আছে তো সেনেকৈ আমি এইটো ফৰ্মেটত লিখোঁ আৰু আবেদনত মাৰ্কছ কাটিব নোৱাৰে যদি তুমি গোটেইখিনি ফৰ্মেট শুদ্ধ কৰা আবেদনত 4 নম্বৰ আহে 5 নম্বৰ আহে মই ভালকৈ চোৱা নাই পাহৰিছোঁ কিমান নম্বৰ আহে তো এই নম্বৰটো তোমালোকে হেৰুৱাবই নোৱাৰা ঠিক আছে এই নম্বৰটো হেৰাবই নহ'ব কিন্তু তো মই সেই হিচাপত আবেদনৰ এটা ধুনীয়া ভিডিঅ' ইউটিউবত বনাই দিম তোমালোকে তাৰ পৰা চাবা ঠিক আছে লাষ্টত আহে ৰচনা এতিয়া ৰচনাই আটাইতকৈ ডাঙৰ কনফিউজন কৰে হয়নে নহয় আমাক এতিয়া প্ৰথম কথা ৰচনা আমি কি চাম বহুতে আমাক সোধে তো এতিয়া ৰচনা আমি কেনেকুৱা ধৰণৰ ৰচনা চাব লাগিব আৰু ইম্পৰ্টেণ্ট ৰচনা কওক ইউনিট টেষ্টৰ কাৰণে হাফ ইয়াৰলিৰ কাৰণে এতিয়া চোৱা এতিয়াও তোমালোকৰ মেট্ৰিকলৈকে এতিয়া তোমালোকৰ ধৰা 6-7 মাহ 8 মাহ এতিয়াও আছে তো সেই হিচাপত আমি যদি চাওঁ আমাৰ ওচৰত বহুত সময় আছে আমি 5খন মই প্ৰত্যেকবাৰে যিমান ৰচনা আহে কমন মই যেতিয়াৰ পৰা ইউটিউবত ভিডিঅ' বনাইছোঁ সেই দিনটো ধৰি যোৱা 4-5 বছৰ প্ৰত্যেকবাৰে মই কমন দিয়াটো আহে কিন্তু মই সদায় এটাই কওঁ প্ৰথম কেইদিন তোমালোকে কিন্তু কমন 5খন ৰচনা চাব নহ'ব কিমান চাব লাগিব টাৰ্গেট কৰা মিনিমাম 15খন ৰচনা এতিয়া চোৱা 20খনলৈ গ'লেও সেইটো একো বেয়া কথা নহয় 15ৰ পৰা 20খন ক'ৰ পৰা চাবা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন তোমালোকে HSLC 2021 22 23 24 25 26খন নাচালেও হ'ল 25লৈকে এই 5 বছৰ ঠিক আছে এই 5 বছৰ যিমান কেইখন ৰচনা আহিছে 3খনটো আহে তো 5-3 15খন গোটেই 15খন ৰচনা তোমালোকে কৰি পেলোৱা ঠিক আছে তো সেই হিচাপত তোমালোকে ৰচনাখিনি চোৱা কাৰণ এতিয়া কমন ৰচনা চাই থাকিলে নহ'ব কাৰণ কমন ৰচনা চোৱাৰ টাইম আছে এতিয়া গোটেইখিনি এটলিষ্ট কৰি লোৱা যেহেতু তোমালোকৰ ওচৰত বহুত টাইম আছে তো এনেকৈ তোমালোকে পঢ়িব লাগিব আৰু লিখাৰ কিছুমান কথা কৈ থওঁ লিখাৰ কিছুমান টেকনিক আছে যিখিনি আমাৰ নোটছত আমি বেছি ডিটেইলছত ডিছকাছ কৰিছোঁ আমাৰ নোটছখিনিত মানে বস্তুখিনি লিখোঁতে সদায় তোমালোকে বেছিকৈ কটা কৰিব নহ'ব অসমীয়াত হেণ্ডৰাইটিংটো বহুত ভালকৈ চাই কিন্তু ছেকেণ্ড কথা যেতিয়া কবিতাবিলাক ব্যাখ্যা কৰিব আহে তোমালোকে ওপৰত লিখি ল'বা যে প্ৰশ্নত দিয়া কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত অমুকজন সাহিত্যিকে লিখা অমুক কবিতাটোৰ পৰা তুলি দিয়া হৈছে তাৰপিছত তুমি বাকী মেইন পইণ্টখিনি লিখিলা শেষত এটা সামৰণি দিলা তো এইবিলাক সৰু পইণ্ট তোমালোকে মনত ৰাখিবা লিখাৰবিলাক আৰু যিসকল আমাৰ নোটছৰ পৰা লিখিছা এজ ইট ইজ লিখি দিয়া একো কথা নাই তাত মই ধুনীয়াকৈ এইবিলাক বস্তু চাই চিতি এড কৰি দিছোঁ ঠিক আছে তো ভিডিঅ'টো কেনেকুৱা লাগিল ক'বা আৰু যদি এনেকুৱা গাইডেন্স লাগে মোক ক'বা মই ভিডিঅ' বনাই দিম